নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ জিকা খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। A to Z মোৰ কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। বৰ্ষাকালত আমি বিকিবৰ কাৰণে কোনটো গুটি দিম, কিমান ডিষ্টেঞ্চত লগাম, গোবৰ কিমান দিম, ৰাসায়নিক সাৰৰ প্ৰয়োজন আছে নে নাই, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এই জিকা খেতি, এই খেতি কৰিবৰ কাৰণে আপোনালোকে মাটি নিৰ্বাচন কৰি ল'ব ওখ এঢলীয়া মাটি, যাতে পানী জমা নহয়। এনেকুৱা ধৰণৰ মাটিত জিকা খেতি কৰিলে 100% আপোনালোকে ফলন পাব আৰু গছে ভাল ফলন দিলে আপোনালোকে ভাল টকা পাবই। কথা হ'ল খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত 2 গাড়ী গোবৰ নিতান্তই প্ৰয়োজন দিবৰ কাৰণে। প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, পটাছ 10 কিলো, ইউৰিয়া 15, DAP 15 কিলো সিঁচি ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি কমেও এসপ্তাহ আপোনালোকে মাটি পচাব। তাৰপিছত আপোনালোকে গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। আপোনালোকে মাটি হাল মাৰিলে, ময়ালে ধূলিময় কৰিলে, পচাই 10 দিন পিছত আপোনালোকে যে গুটি দিব, গুটিটো বজাৰৰ পৰা ভাল জাতৰ গুটি ক্ৰয় কৰিব, উন্নত জাতৰ। গিৰিচিডৰ এইটো হ'ল প্ৰিয়া হাইব্ৰিড F1 আৰু ইফালে আদাখিনি দিয়া হৈছে নামধাৰী। তো আপোনালোকক ফাৰ্ষ্ট টাইম যিখিনি খেতি দেখুৱাই আছোঁ সেইখিনি হ'ল গিৰিচিডৰ প্ৰিয়া জিকা। তো গছত বহুত ভাল লাগন দিয়া। আপোনালোকে 1 বিঘা মাটি যদি ভালদৰে খেতি যতন কৰি কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা আপোনালোকে ভাল ফলন আশা কৰিব পাৰিব। তো কথা হ'ল লগোৱাটো হ'ল এটা শাৰীৰ পৰা আৰু এটা শাৰীৰ দূৰত্ব 5 ফুট ৰাখিব আৰু গছৰ পৰা গছৰ দূৰত্ব 3 ফুট ৰাখি আপোনালোকে খেতিত গুটি দিয়া হ'ল। পোখা মাৰিলে 15 দিনমান হৈ গ'ল, তাৰ মাজত আপোনালোকে দাহাত ডাষ্টাৰ স্প্ৰে কৰিবই লাগিব। এতিয়া উন্নত ধৰণৰ ঔষধবিলাক আপোনালোকে ইনচেক্টিচাইড, ফাংগিচাইডৰ ঔষধবিলাক আপোনালোকে ৰেডি ৰাখিব। জুডিঅ' পাৱাৰ স্প্ৰে কৰিব, প্ৰস্পেক্টৰ দিব, চেমোডিছ দিব। আপোনালোকৰ গছত আৰু কোনো ধৰণৰ সমস্যা নাথাকিব। তো কথা হ'ল এই খেতি কৰিবৰ কাৰণে আপোনালোকৰ ভাল ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে গছৰ গুৰিৰ পৰাই ফলন আশা কৰিছে তেনেহ'লে আপোনালোকে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিব, যেনেকুৱা জিভা 26, মাৰ্বল, মাইক্ৰজেল, এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব পাৰিলে আপোনালোকৰ যথেষ্ট ফলন আহিব। 2 দিন 3 দিন পিছে পিছে আপোনালোকে জিকা কাটি কিনে বজাৰলৈ বিকিব লাগিব। আৰু 1 বিঘা মাটিৰ পৰা যদি আপোনালোকে ভাল যতন কৰে কমেও ধৰক 1 পৰা 1.5 কুইণ্টেলকৈ ফলন আপোনালোকে উঠাই কিনে বজাৰত বিকিব পাৰিব। ভিডিঅ' চাই কেনে লাগে আপোনালোকে কমেণ্ট কৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ' চাই বহুত ভাল লাগে। যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে চাই আছে, আপোনালোকৰ লগত আপোনালোকৰ দাদা বাইদেউসকলকো যাতে সুবিধা কৰি দিয়ে, যাতে খেতি চোৱাৰ পিছত খেতি কৰিবৰ কাৰণে আগ্ৰহী হয়। মই লাহে লাহে আমি উজনি অসমলৈ, আমাৰ উজনি অসমত দাদা বাইদেউসকল যাতে খেতি কৰিব পাৰে তাৰ কাৰণে মই নিজে প্ৰস্তুতি লৈ আছোঁ। যিমান পাৰোঁ আপোনালোকক মই হেল্প কৰি যাম। আপোনালোকে বিন্দাছ খেতি কৰক। আপোনালোকৰ ফাৰ্টিলাইজাৰ লাগে, কিবা খেতিৰ কাৰণে ইনচেক্টিচাইড লাগে, ফাংগিচাইডৰ ঔষধ লাগে, মই চবখিনি মেডিচিন আপোনালোকক যোগান ধৰিম। কথা হ'ল আপোনালোকে গুৰুত্ব সহকাৰে খেতিত মনোযোগী হওক, খেতি কৰক, সফল হওক, মই তাকে কামনা কৰোঁ। বৰ্তমানে উজনি অসমত আমাৰ দাদা বাইদেউসকলে কিন্তু খেতিৰ ওপৰত ভাল এটা গুৰুত্ব দি আছে, ভাল ফলন দেখুৱাব। মই সেয়ে কামনা কৰিছোঁ। আপোনালোকে খেতি কৰিব, আপোনালোকে টকা পাব। মই কিন্তু আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব। যিমান আপোনালোকৰ হেল্প লাগে মই কৰি যাম। মই হাতীমে কথা দিলোঁ আপোনালোকক। কথা হ'ল কি, আমি যাতে শিক্ষিত নিবনুৱা হৈ ঘৰতে অযথা সময় নষ্ট নকৰোঁ তাৰে কামনা কৰোঁ। খেতি কৰিবলৈ হ'লে আপোনালোকে চাব পাৰিছে ওখ মাটি নিজে নিৰ্বাচন কৰিছে, মাজে মাজে ডুং দি দিব। গছৰ গুৰিত যদি ক'লা দাগ পৰিছে, গছটো ফাটি গৈ আছে, জুডিঅ' পাৱাৰ স্প্ৰে কৰিব, ফাংগিচাইড সেইটো হয়। বৰলে ডিষ্টাৰ্ব কৰিছে, পাতগ্ৰাম স্প্ৰে কৰিব। গছৰ পাত হালধীয়া হৈছে, ডাষ্টাৰ দাহাত স্প্ৰে কৰিব। ক'লা দাগ পৰিছে, লখন্দি স্প্ৰে কৰিব। আপোনালোকৰ গছত কোনো ধৰণৰ সমস্যা নাথাকিব।
তো বন্ধুসকল আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।